हेलो जनगण की खबर आपनलोকৰ खबर निश्चय ভাল মই মানুল স্পাইডাৰবট আজি এটা নতুন ভিডিঅ'ত আকৌ এবাৰ সব আজি ৰাতিপুৱা শুই উঠি হাত মুখ ধুই চাহ অলপ খোৱা হ'ল পিছতেই বন্ধুৱে প্ৰপ'জাল দিলে যে স্কুটি চলাবলৈ যাব লাগে তাইৰ লগত মানে তাই শিকিব আৰু মই পিছফালে বহিব লাগে অলপ সাহস দিয়াৰ কাৰণে তো সব মামাই দিয়ে স্কুটি চলোৱা শিকাটো মেইন আৰু যদি বুলেট নিদিলে আমাৰ ভণ্টিয়ে স্কুটি ৰিচিভ কৰিলে কিন্তু আজি দ্বিতীয়বাৰৰ বাবে তাই স্কুটি চলাবলৈ শিকিব যাব লাগে ঠিক আছে তো আহকচোন ভিডিঅ'টো চাই লওঁ কি হয় ক'ত যাওঁ তো মই নিজেও নাজানো তো আশা কৰোঁ আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাই অলপ মনোৰঞ্জন ল'ব আপুনি জানেই মনোৰঞ্জন শব্দটো মোৰ সতীৰ্থ বন্ধু ফিৰোজামান চৌধুৰী আহক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই লওক আমাৰ লগত অলপ মজা লওক हेलो गाइस ये आपलोगे देखा पाइसे भंजे स्कूटी चलाई आहिছে এটা দুৰ্ঘটনাৰ নিচিনা হৈ আছিল তো পাঁচটা নহয় মিছা কলে কিডাল হ'ব ইয়া আগতেও মই দুদিন ওলাইছিল তাইক লৈ দুদিন মানে এদিন ওলাইছিল স্কুটি তাই পাইছে এচিভ কৰিছে অসম চৰকাৰৰ পৰা মামাই দিয়ে স্কুটি একে গম পাইছে আৰু তাইক মানে চলোৱা শিকাব লাগে যেহেতু লকডাউনৰ পিছত এতিয়া স্কুল কলেজ খোলা হ'বই আৰু ইতিমধ্যে নামভৰ্তি প্ৰক্ৰিয়া চলি আছে বিভিন্ন কলেজ মহাবিদ্যালয়ত আৰু সেয়ে আজি ওলাইছে সাহস কৰি ঠিক আছে আৰু সব আজি ওলাইছে মানে ভাল লাগিছে কোনো ধৰণৰ মানে খেলি মেলি নোহোৱাকৈ ভালখিনি চলাইছে আৰু সাহসটো এনেকুৱা লাগিছে যেন সি ঘৰত থাকি মনে মনে স্কুটি চলোৱা শিকি গ'ল আৰু আজি ওলাইছো মানে টেষ্ট ড্ৰাইভৰ কাৰণে কিন্তু খুব সুন্দৰভাৱে সি চলাই নিছে ইয়াৰ আগতে এদিন ওলাইছিলে সি সিধা যাব পাৰিছিলে কিন্তু ওচৰতে বাইক গাড়ী বা কোনো ধৰণৰ বাহন গ'লে অলপ মানে ভয়াতুৰ নিচিনা হৈ গৈছিলে ভয় খাইছিলে কিন্তু আজি কোনো ধৰণৰ তেনেকুৱা প্ৰব্লেম হোৱা নাই এই সুন্দৰভাৱে চলাই গৈছে ইউ টাৰ্ণ ল'ব পাৰিছে সো আশা দেখা পাইছে আমি আছোঁ বৰ্তমান আমাৰ লখিমপুৰৰ অন্যত এটা ব্ৰিজ দলং আপোনাৰ ৰঙা নদীত আছোঁ দেখা পাইছে এই দৃশ্যটো কিয়নো আহি থাকোঁতে তাই চলাই থাকোঁতে মই পিছফালৰ পৰা ভিডিঅ' কৰোঁতে আপোনালোকে দেখা পাইছে আমি ইতিমধ্যে ৰঙা নদী ব্ৰিজখন অতিক্ৰম কৰিছোঁ গণেশ মন্দিৰো পাৰ হৈ আহিছোঁ দুৰ্গা মন্দিৰ সব ভাল লাগিছে আজি ইমান ৰাতিপুৱা যোনটো আপোনাৰ ৰঙা নদীৰ পৰিৱেশ পাহাৰবিলাক এটা কথা
সন্মুখৰ পৰা ভিডিঅ' কৰিলে মানে ফ্ৰণ্ট কেমেৰাৰ পৰা তো চাওক আপোনাৰ কোনো ধৰণৰ জুম কৰিব পৰা অপশ্যন নাই, যিটো নেকি আমি পাছফালৰ পৰা কৰিলে দেখা পাওঁ। আৰু সেয়ে মানে পাহাৰটো ইমান স্পষ্ট হোৱা নাই, কিয়নো কেমেৰাৰ কোৱালিটি ইমান ভাল নহয়। চাচোন এনে ট্ৰাই কৰিছোঁ ভিডিঅ' এটা। মেইন কথাটো হ'ল ভণ্টিয়ে আজি সুন্দৰভাৱে স্কুটিটো চলাই নিব পাৰিছে, সেয়ে মই ভিডিঅ'টো কৰিব চেষ্টা কৰিছোঁ। দেখা পাইছে ভণ্টিয়ে স্কুটি চলাই আহিছে, পূৰা একদম শিকি গ'ল। আৰু আমি আছোঁ এতিয়া আমাৰ লখিমপুৰৰ দুৰ্গা মন্দিৰৰ সন্মুখত। আৰু যিমান দূৰ সম্ভৱ আমাৰ দুৰ্গা মন্দিৰৰ কিছু দৃশ্যাংশ দেখা পাইছোঁ, যিহেতু দুৰ্গা পূজা সমাগত হৈছেই। আহক চাই লওঁ আমাৰ লগতে আপুনিও। এয়া দেখা পাইছে মোৰ চাহটো। আপোনালোকে দেখা পাইছে দুৰ্গা মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছোঁ মই। আৰু দুৰ্গা মন্দিৰ ৰাতিপুৱাৰ মানে ভক্ত সমাগম ইমান হোৱা নাই, যিহেতু কৰোণা পেণ্ডামিক চিটুৱেশ্যন। আপোনালোকে চাওক, এয়া সন্মুখতে থকা পুখুৰীডোখৰতো দুৰ্গা মন্দিৰৰ সুন্দৰ প্ৰতিচ্ছবি ভাহি উঠিছে। আৰু যিহেতু দুৰ্গা পূজা সমাগত খুব কম দিনৰ ভিতৰতে, আৰু আপোনালোকৰ জনাবচোন কমেণ্টৰ মাধ্যমে দুৰ্গা পূজাৰ বজাৰ সমাৰ হ'লনে নাই, পূজাৰ শ্বপিং হৈছেনে নাই। আৰু যদি আপুনি মোক ভাল পায়, ভিডিঅ'টো চাই ভাল পাইছে, আৰু যদি সম্ভৱ হয় পূজাৰ জেলেপি আশা কৰিব পাৰোঁ আপোনাৰ পৰা। ওচৰত দেখা হ'লে মাত এষাৰ হ'লেও মাতিব, কি ঠিক আছে জেলেপি ময়ো খুৱাব পাৰোঁ মোৰ ফালৰ পৰা, ঠিক আছে। তো আশা কৰিছোঁ এই কৰোণা নামৰ কালকেতুটো যাতে আকৌ পুনৰ ঘূৰি নাহে, আৰু আমাৰ এইবাৰ দুৰ্গা পূজাটো যাতে জাক জমকতাৰে উদযাপিত হয়।
পাইছে কমেণ্টৰ মাধ্যমত জনাবলৈ নাপাহৰিব। আৰু দেখা পাইছে আমি চাপৰিগাঁও আমাৰ প্ৰাথমিক বিদ্যালয় পাৰ হৈ আহিলোঁ। এয়া আমাৰ চাপৰিগাঁও জামে মছজিদ। দেখিবলৈ পাব আমাৰ চাপৰিগাঁৱত থকা বিষ্ণু মন্দিৰৰ কিছু অংশ। লগতে আজি ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ। লগ পাই আছোঁ খুব সোনকালে অইন এটা ভিডিঅ'ত। ধন্যবাদ ইমান সময় ভিডিঅ'টো চোৱাৰ কাৰণে।